নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল আৰু ফেচবুক পেজ পাঠদানলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আগন্তুক আছাম পুলিচ ৰিটেন এক্সাম আৰু টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ বাবে উপযোগী হোৱাকৈ আছাম স্পৰ্টছ এণ্ড স্পৰ্টছ পাৰ্চনেলিটিজ অফ আছাম অসমৰ খেলুৱৈ আৰু খেল জগতৰ গুৰুত্বপূৰ্ণ 30টা MCQ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আহ্বান থাকিল। বলক পলম নকৰাকৈ কুৱেশ্যনৰ ফালে আগবাঢ়ো। আজিৰ প্ৰথমটো প্ৰশ্ন, When did শিৱ থাপা ৰিচিভ দ্য অৰ্জুনা এৱাৰ্ড? শিৱ থাপাই কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2016, অৰ্থাৎ 2016 চনত শিৱ থাপাই অৰ্জুন বঁটা লাভ কৰিছিল। ইয়াত আৰু জানিবলগীয়া কথাটো হ'ল শিৱ থাপা কোনবিধ খেলৰ লগত জড়িত আছিল? শিৱ থাপা বক্সিঙৰ লগত জড়িত আছিল। তেখেতে 2012 চনত লণ্ডন অলিম্পিক্স আৰু 2016 চনৰ ৰিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিছিল আৰু তেখেত অসমৰ পৰা অলিম্পিকত পাৰ্টিচিপেট কৰা প্ৰথমজন মেল বক্সাৰ আছিল। কুৱেশ্যন নম্বৰ 2, Where the first ৰঞ্জী ট্ৰফি মেটছ হেল্ড ইন আছাম? অসমত প্ৰথম ৰঞ্জী ট্ৰফি খেলখন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট, অৰ্থাৎ যোৰহাটত প্ৰথমখন ৰঞ্জী ট্ৰফি খেল অনুষ্ঠিত হৈছিল। কুৱেশ্যনটো আপোনালোকক এনেকৈ সুধিব পাৰে যে ৰঞ্জী ট্ৰফি কোনবিধ খেলৰ লগত জড়িত? তেতিয়া উত্তৰ হ'ব ক্ৰিকেট খেলৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 3, In which year the Assam Football Association was established? অসম ফুটবল সন্থা কোন চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1946, অৰ্থাৎ 1946 চনত অসম ফুটবল সন্থা প্ৰতিষ্ঠা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 4, Where is the সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম ইন আছাম? সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম অসমৰ ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিলচৰ, অৰ্থাৎ শিলচৰত কি আছে? সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম আছে। কুৱেশ্যন নম্বৰ 5, Who was the first Assamese woman to receive অৰ্জুনা এৱাৰ্ড? অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মনালিছা বৰুৱা মেহতা। তেখেত টেবুল টেনিছ খেলৰ লগত জড়িত আছিল আৰু তেখেতে 1987 চনত অৰ্জুন বঁটা লাভ কৰিছিল। আৰু যদি পৰীক্ষাত আপোনালোকক সোধে যে অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া পুৰুষ খেলুৱৈ কোন? তেতিয়া উত্তৰ হ'ব ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাই 1966 চনত অৰ্জুন বঁটা লাভ কৰিছিল আৰু তেখেতে নৰ্থ ইষ্টৰ ভিতৰতো প্ৰথমজন অৰ্জুন বঁটা লাভ কৰা পুৰুষ খেলুৱৈ। তেখেতে ৰানিঙৰ লগত জড়িত আছিল। পৰৱৰ্তী কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 6, Who is the first sports ambassador of Assam? অসমৰ প্ৰথম ক্ৰীড়া ৰাষ্ট্ৰদূত কোন? ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ হিমা দাস। হিমা দাসক আৰু কি বুলি জনা যায়? হিমা দাসক ধিং এক্সপ্ৰেছ বুলি জনা যায়। পৰীক্ষাত সুধিব পাৰে হোৱাট ইজ দ্য নিক নেম অফ হিমা দাস? তেতিয়া উত্তৰটো হ'ব ধিং এক্সপ্ৰেছ। কুৱেশ্যন নম্বৰ 7, Who is the first Assamese player to win the মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড? মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া খেলুৱৈ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লাভলীনা বৰগোহাঁই। আৰু ইয়াত জানিবলগীয়া কথাটো হ'ল যে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড ফাৰ্ষ্ট হাইয়েষ্ট স্পৰ্টছ এৱাৰ্ড অফ ইণ্ডিয়া হয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8, Who was the first Assamese to win a gold medal at International Boxing Championship? আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিৱ থাপা, অৰ্থাৎ শিৱ থাপাই প্ৰথমগৰাকী অসমীয়া খেলুৱৈ আছিল যিয়ে আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 9, When was the Hockey Association formed in Assam? অসমত হকী সন্থা কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1955, অৰ্থাৎ 1955 চনত অসমত হকী সন্থা গঠন হৈছিল। কুৱেশ্যন নম্বৰ 10, Where is নেতাজী সুভাষ চন্দ্ৰ বোস ষ্টেডিয়াম লোকেটেড? নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাইলাকান্দি। আমি পৰৱৰ্তী কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 11, When was the 33rd National Games held in Assam? অসমত 33 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2007 চনত। ক'ত অনুষ্ঠিত হৈছিল? গুৱাহাটীত অনুষ্ঠিত হৈছিল। আৰু 33 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া 9 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 12, Which was the most popular sports magazine of Assam? কোনখন অসমৰ আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া আলোচনী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অভিৰুচি। এই অভিৰুচি মেগাজিনখনৰ এডিটৰ কোন আছিল?
এডিটৰজনৰ নাম আছিল বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী মনত ৰাখিব Question number 13 Which player is conferred with Assam Saurabh Award 2023 কোনজন খেলুৱৈক অসম সৌৰভ বঁটা 2023 প্ৰদান কৰা হয় ইয়াৰে এলবি চালি হাজৰিকা আৰু হিমা দাস দুইগৰাকী খেলুৱৈকে 2023 চনত অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন ডি বুথ এ এণ্ড চি ইয়াৰে এলবি চালি হাজৰিকা সুইমিঙৰ লগত জড়িত আৰু হিমা দাস এগৰাকী এথলীট হয় মনত ৰাখিব Question number 14 Whose birthday is celebrated as Assam Sports Day অসম ক্ৰীড়া দিৱস হিচাপে কাৰ জন্মদিন পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ৰাধা গোবিন্দ বৰুৱা আপোনালোকে আসাম স্পৰ্টছ ডে আৰু অভিৰুচি স্পৰ্টছ ডেৰ মাজত কনফিউজ হ'ব নালাগে আসাম স্পৰ্টছ ডে ৰাধা গোবিন্দ বৰুৱাৰ জন্মদিনত পালন কৰা হয় যেটো 17 অক্টোবৰ তাৰিখে পালন কৰা হয় আৰু অভিৰুচি স্পৰ্টছ ডে ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত পালন কৰা হয় যেটো 3 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় এতে কথা হল ভোগেশ্বৰ বৰুৱাৰ বিষয়ে আমি সকলোৱে জানো বেছিভাগে ৰাধা গোবিন্দ বৰুৱা কোন আছিল ৰাধা গোবিন্দ বৰুৱা প্ৰায় এক দশকৰো বেছি সময় আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট আছিল আৰু গুৱাহাটীৰ আইকনিক নেহেৰু ষ্টেডিয়ামখন তেওঁৰ তত্ত্বাৱধানতে বা তেওঁৰ লিডাৰশ্বিপত 1962 চনত নিৰ্মাণ কৰা হৈছিল Question number 15 Where is Sri Sri Aniruddhadev Sports University located? Sri Sri Aniruddhadev ক্ৰীড়া বিশ্ববিদ্যালয় কত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ডিব্ৰুগড় অৰ্থাৎ ডিব্ৰুগড়ত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় আছে আমি পৰৱৰ্তী কোৱেশ্চনটোলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 16 Who was the first woman from Assam to win an international gold medal in sports? অসমৰ পৰা আন্তৰ্জাতিক ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি অংকুশিতা বড়ো তেখেতে 2017 চনত AIBA World Youth Women's Boxing Championshipত স্বৰ্ণ পদক লাভ কৰিছিল পৰীক্ষাত কোৱেশ্চনটো বেলেগ ধৰণৰ সুধিব পাৰে যে অংকুশিতা বড়ো কোনবিধ খেলৰ লগত জড়িত আছিল তেতিয়া শুদ্ধ উত্তৰটো হ'ব বক্সিং খেলৰ লগত জড়িত আছিল Question number 17 When did the first international cricket match played in Assam? অসমত প্ৰথমখন আন্তৰ্জাতিক ক্ৰিকেট খেল কেতিয়া খেলা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 1983 Question number 18 Which Assamese player has won the national badminton championship 3 times কোনজন অসমীয়া খেলুৱৈয়ে তিনিবাৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত জয় লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ দীপাংকৰ ভট্টাচাৰ্যী Question number 19 Who was the first Assamese to become the president of the Indian Football Federation ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি নুৰুল আমিন আমি ইয়াৰে তালিমেৰান আউৰ বিষয়ে জানি থোৱা খুবেই ভাল হ'ব তেখেতে 1948 চনত লণ্ডনত যি সামাৰ অলিম্পিক্স হৈছিল তাতে ভাৰতীয় ফুটবল দলৰ কি আছিল কেপ্টেইন আছিল Question number 20 Who was the first Assamese to win a gold medal at the Asian Games এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ভোগেশ্বৰ বৰুৱা ভোগেশ্বৰ বৰুৱাই 1966 চনত এছিয়ান গেমছ যেটো বেংককত অনুষ্ঠিত হৈছিল তাৰে 800 মিটাৰ ৰানিং ইভেন্টত কি পাইছিল স্বৰ্ণ পদক লাভ কৰিছিল পৰৱৰ্তী কোৱেশ্চনটোলৈ আগবাঢ়িছো হুইচ টিম উইন্স দ্য বৰদলৈ ট্ৰফি 2023 2023 চনৰ বৰদলৈ ট্ৰফি কোনটো দলে জয়লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ অইল ইণ্ডিয়া এফচি আমি ইয়াতে বৰদলৈ ট্ৰফিৰ বিষয়ে কেইটামান ফেক্ট জানি থোৱাটো খুবেই ভাল হ'ব বৰদলৈ ট্ৰফি 1952 চনত কি কৰিছিল শুভাৰম্ভ কৰা হৈছিল আৰু এইটো অসমৰ সেকেন্ড ওল্ডেষ্ট ফুটবল টুৰ্নামেণ্ট হয় মনত ৰাখিব 1952 চনত যেতিয়া বৰদলৈ ট্ৰফি খেলখন আৰম্ভ হৈছিল সেই টুৰ্নামেণ্টত ৰেলৱে স্পৰ্টছ ক্লাবে কি হৈছিল বিজয়ী হৈছিল আৰু যদি পৰীক্ষাত সোধে যে কোনটো দলে ম্যাক্সিমাম টাইম বৰদলৈ ট্ৰফি জয়লাভ কৰিছিল তেতিয়া শুদ্ধ উত্তৰটো হ'ব মোহন বাগান এথলেটিক ক্লাবে কি কৰিছিল বৰদলৈ ট্ৰফি সবতকৈ বেছি জয়লাভ কৰিছিল Question number 22 Who is the first player from Assam to participate in Olympic Games অলিম্পিক খেলত ভাগ লোৱা অসমৰ প্ৰথম খেলুৱৈ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ দীপাংকৰ ভট্টাচাৰ্যী
He participated in Barcelona Olympic 1992. Question number 23. In which place Khelo India University Games 2023 was held? Khelo India University Games 2023 কত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আসাম। Khelo India University Games 2023 চমুকৈ KIUG 2023 অসমৰ গুৱাহাটীত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম সৰুসজাইত অনুষ্ঠিত হৈছিল। Question number 24. What was the name of the first Assamese sports novel? প্ৰথম অসমীয়া ক্ৰীড়া উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি আকাংক্ষাৰ আটলান্টিক। এতিয়া কথা হ'ল এই উপন্যাসখন কোনে লিখিছিল? এই উপন্যাসখন শ্যামাপ্ৰসাদ শৰ্মাই লিখিছিল। Question number 25. Who was the first Assamese to umpire in an ODI cricket tournament? এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুৰেন্দ্ৰাম ফুকন। তেখেতে 1948 চনত ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত যি এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতা হৈছিল তাতে আম্পায়াৰৰ দায়িত্ব বহন কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 26. Between which teams the first one-day international match was held in Guwahati? গুৱাহাটীত প্ৰথম এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? এতিয়া চাব যে গুৱাহাটীত যিখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল সেইটো 1983 চনত হৈছিল। ক'ত হৈছিল? নেহেৰু ষ্টেডিয়ামত হৈছিল। কাৰ কাৰ মাজত হৈছিল? ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হৈছিল। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইণ্ডিয়া vs ৱেষ্ট ইণ্ডিজ। কুৱেশ্যন নম্বৰ 27. আহতগুৰি ইজ ফেমাছ ফৰ হুইচ স্পৰ্টছ? কোনটো খেলৰ বাবে আহতগুৰি বিখ্যাত? আমি হয়তো সকলোৱে ইয়াৰ আনচাৰ জানো। শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি বাফেলো ফাইট, অৰ্থাৎ আহতগুৰি ম'হ যুঁজৰ বাবে বিখ্যাত। এতিয়া বুলবুলি ফাইটটো ক'ত হয়? বুলবুলি ফাইটটো হাজোত হয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 28. ইন হুইচ কেটেগৰী ডিড লাভলিনা বৰগোহাঁই উইন দ্য ব্ৰঞ্জ মেডেল এট দ্য টকিঅ' অলিম্পিক্স? লাভলিনা বৰগোহাঁয়ে কোনটো বৰ্গত টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ৱেল্টাৰ ৱেট কেটেগৰী। এতিয়া ৱেল্টাৰ ৱেট কেটেগৰী কাক কোৱা হয়? 69 কেজি ৱেট যিটো আছে তাক ৱেল্টাৰ ৱেট কেটেগৰীত ধৰা হয়। আৰু টকিঅ' অলিম্পিক কেতিয়া হৈছিল? টকিঅ' অলিম্পিক 2020 চনত অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 29. হু ৱাজ দ্য ফাৰ্ষ্ট ফিফা ৰেফাৰী ফ্ৰম আছাম? অসমৰ প্ৰথমজন ফিফা ৰেফাৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাবুল বাৰ্মিছ, অৰ্থাৎ বাবুল বাৰ্মিছ হৈছে অসমৰ পৰা ফিফাত ৰেফাৰী হোৱা প্ৰথমজন অসমীয়া। এতিয়া আমি ইয়াত ফিফাৰ হেডকোৱাৰ্টাৰৰ বিষয়ে জানি থোৱাটো ভাল হ'ব। ফিফাৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ফিফাৰ হেডকোৱাৰ্টাৰ জুৰিচ ছুইজাৰলেণ্ডত অৱস্থিত। আজিৰ শেষৰটো প্ৰশ্ন। কুৱেশ্যন নম্বৰ 30. হাউ মেনি মেডেল ৱাজ ওন বাই আছাম ইন 37th নেশ্যনেল গেমছ? 37 সংখ্যক ৰাষ্ট্ৰীয় খেলত অসমে কিমান পদক লাভ কৰিছিল? এতিয়া কথা হ'ল 37th নেশ্যনেল গেমছ ক'ত অনুষ্ঠিত হৈছিল? গোৱাত অনুষ্ঠিত হৈছিল। আৰু তাতে কোনখন ৰাজ্যই প্ৰথম হৈছিল? 37th নেশ্যনেল গেমছত মহাৰাষ্ট্ৰই কি হৈছিল? প্ৰথম স্থানত আছিল। আৰু তাতে অসমে 56খন মেডেল পাইছিল মুঠ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 56। আৰু এই 56টা মেডেল পাই অসমে কিমান পজিশ্যনত আছিল? অসমে 12 নম্বৰ পজিশ্যনত আছিল, মনত ৰাখিব। আজি আমি আছাম স্পৰ্টছ আৰু স্পৰ্টছ পাৰ্চনেলিটিছ অফ আছামৰ ওপৰত খুবেই সাম্ভাব্য আৰু অতি গুৰুত্বপূৰ্ণ 30টাকৈ MCQ আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি লাইক কৰিব আৰু এনেধৰণৰ কোৱালিটি কুৱেশ্যনছ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং। কিপ লাৰ্ণিং উইথ পাৰ্দান।